তো ফাইনেলি শিক্ষক হ'ব বিচৰা প্ৰতিগৰাকী প্ৰাৰ্থীলৈকে সুখবৰ আহি গ'ল, যিহেতু চিটেট 2026 7 ফেব্ৰুৱাৰী তাৰিখে হৈ গৈছিলে ইতিমধ্যে। তো তাৰ অফিচিয়েল আনচাৰ কিখন পাব্লিছ কৰিছে। আজি আপোনালোকে নিজে গৈ পিনি ৱেবছাইটত নিজৰ ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি পিনি নিজৰ আনচাৰ কিখন চেক কৰিব পাৰিব, আৰু সেই আনচাৰ কি এগেইনষ্টত আপোনাৰ কিমান মাৰ্কছ আহিছে প্ৰপাৰলি জানিব পাৰিব। আৰু যদি কিবা আপোনালোকৰ থাকে তেতিয়াহ'লে তাতে চেলেঞ্জ কৰিব পাৰিব। আৰু এই আনচাৰ কি অহাৰ প্ৰায় 10-20 দিনৰ ভিতৰত, অৰ্থাৎ মাৰ্চ মাহৰ ভিতৰতে আপোনালোকৰ ফাইনেল ৰিজাল্টটো আহি যাব। গতিকে চিন্তা কৰিবলগীয়া একোৱেই নাই। এতিয়া কেনেকৈ ধৰণেনো ৰিজাল্টটো চাব, কি কৰিব লাগিব, মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আৰু কেনেকৈ ধৰণে ৰিজাল্টটো চাব মই অকণমান দেখাই দিম। আপোনালোকে ডেছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰিলে এনেকুৱাকৈ ইণ্টাৰফেচ ডিৰেক্টলি আপোনালোকে দেখাই পাব। তো তাতে আপোনালোকে যদি ইয়াতে ৰোল নাম্বাৰটো আপোনালোকৰ পেষ্ট কৰে আৰু ইয়াতে ডেট অফ বাৰ্থটো পেষ্ট কৰে, তো তেতিয়া ডেফিনেটলি আপোনালোকে গৈ পানি নিজৰ আনচাৰ কিখন চাবলৈ পাৰিব। ঠিক আছে, মই এতিয়া দেখাই নিদিওঁ কি কি মাৰিব লাগে, দেখাই দিছোঁ ৰ'ব। তো ইয়াতে আপোনালোকে এই ধৰণে নিজৰ ৰোল নাম্বাৰটো পেষ্ট কৰিব, আৰু ইয়াতে ডেট অফ বাৰ্থটো ধুনীয়াকৈ এনেকৈ ধৰণে পেষ্ট কৰি দিব। তাৰপিছতে লগ ইন কৰি দিব। লগ ইন কৰি দিলে ধুনীয়াকৈ আপোনালোকৰ যিখন ইণ্টাৰফেচ, য'ত নেকি আপোনালোকৰ যিটো ডিটেইলছ তাতে থাকিব। ইয়াতে আপোনালোকৰ নাম থাকিব আৰু কোনখন পেপাৰ দিছিলে চব কোডছত ইয়াতে থাকিব। ইয়াতে আপোনালোকে ডাউনলোড আনচাৰ কি বুলি এটা অপশ্যন পাব। তাতে আপোনালোকে ডাউনলোড কৰিলে নিজৰ আনচাৰ কিখন ডিৰেক্টলি পাই যাব। ইয়াতে এখন UP ছায়েন্সৰ এখন আনচাৰ কি হয়, যিহেতু কেণ্ডিডেটগৰাকী UPৰ আছিলে, গতিকে সেইটো মই দেখাই দিলোঁ। বাকী থাকিলে আপোনালোকৰ ইয়াতে ছাবমিট, এইডোখৰতে আপোনালোকে এটা কি চেলেঞ্জ কৰিব পাৰিব। তাৰ কাৰণে পিছে আপোনালোকে পে'মেণ্টটো কৰিব লাগিব, সেইখিনি মই পাছত দেখাই দিম। ইয়াতে মেক পে'মেণ্ট আছে দেখিছে, আৰু ডাউনলোড OMR শ্বীটটো আপোনালোকে ডাউনলোড কৰিব পাৰিব যদি বিচাৰে। ঠিক আছে, তো ভিডিঅ'টো ইমানেই আছিলে। মই ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে, আৰু হেল্পফুল হৈছে যদি ভাবিছে তেতিয়াহ'লে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক ন'টিফাই হৈ থাকিব পাৰে।